নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু দ্বিতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ ঝংকাৰ পাঠ্যপুথিখনৰ অধ্যায় নং 2 অৰ্থাৎ আমাৰ পৰিয়াল পাঠটিৰ পাঠ 1 শ্ৰৱণ কুমাৰ পাঠ আৰু লগতে ঘৰিয়াল আৰু বান্দৰৰ পাঠ দুটা আলোচনা কৰা হ'ব এই ভিডিঅ'টোৰ জৰিয়তে এই দুয়োটা পাঠৰে আটাইখিনি ক্ৰিয়াকলাপ লগতে যিখিনি কাহিনী ইয়াতে পঢ়িব দিয়া হৈছে আটাইবোৰ ধুনীয়াকৈ পঢ়ি দিয়া হ'ব যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে পলম নকৰি ভিডিঅ'টো এতিয়া আৰম্ভ কৰো ইয়াতে দিয়া আছে আমাৰ পৰিয়াল আৰু আমাৰ পৰিয়ালৰ প্ৰথম পাঠটো হৈছে শ্ৰৱণ কুমাৰ ঠিক আছে শ্ৰৱণ কুমাৰ শ্ৰৱণ কুমাৰ নামৰ এজন ল'ৰা আছিল শ্ৰৱণৰ মাক দেউতাক অন্ধ আছিল শ্ৰৱণে মাক দেউতাকক বৰ আদৰ যতন লৈছিল মাক দেউতাকৰ বাবে গা ধুবলৈ পানী অনা ভাত ৰন্ধা আদি সকলো কাম শ্ৰৱণে নিজে কৰিছিল মাক দেউতাকে শ্ৰৱণৰ কষ্ট দেখি মনত খুব বেজাৰ পাইছিল শ্ৰৱণে কৈছিল তোমালোকৰ বাবে কাম কৰি মই সুখে পাওঁ হেয়ে মোৰ আনন্দ শ্ৰৱণৰ মাক দেউতাকৰ তীৰ্থলৈ যাবলৈ বৰ ইচ্ছা আছিল এদিন কথাটো তেওঁলোকে শ্ৰৱণক ক'লে শ্ৰৱণে মাক দেউতাকক তীৰ্থলৈ নিয়াৰ উপায় ভাবি উলিয়ালে শ্ৰৱণে দুটা ডাঙৰ পাচিত মাক দেউতাকক বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গ'ল শ্ৰৱণে মাক দেউতাকক কান্ধত ভাৰ লৈ বিভিন্ন তীৰ্থস্থান দেখুৱালে এনেদৰে মাক দেউতাকৰ প্ৰতি দায়িত্ব পালন কৰি শ্ৰৱণে বৰ সন্তোষ পালে আলোচনা কৰো কথা পাতো আহা কাহিনীটোত থকা ল'ৰাজনৰ নাম কি আমিতো পাঠটো পঢ়োতে গম পালো যে কাহিনীটোত থকা ল'ৰাজনৰ নাম কি শ্ৰৱণ কুমাৰ মই ধুনীয়াকৈ লিখি ৰাখিছো উত্তৰটো মই দেখাই দিছো এটো যে কাহিনীটোত থকা ল'ৰাজনৰ নাম কি শ্ৰৱণ কুমাৰ আমি দীঘলকো প্ৰশ্নটোৰ উত্তৰটো লিখিব পাৰো যে কাহিনীটোত থকা ল'ৰাজনৰ নাম হ'ল শ্ৰৱণ কুমাৰ এই ধৰণে লিখিব পাৰো ইয়াতে মই অকমান শৰ্টকে লিখি থৈ দিছো বাকি কিটা বাৰু লিখিছো যে কাহিনীটোত থকা ল'ৰাজনৰ নাম হ'ল শ্ৰৱণ কুমাৰ হ'ব তাৰ পিছত আমাক খটো কি দিছে চাইছো শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বাবে কি কি কৰিছিল যে শ্ৰৱণ কুমাৰে মাক দেউতাকৰ কাৰণে কি কি কৰিছিল আমি পাইছো পাঠটোত মই যেতিয়া পঢ়াই দিছো তেতিয়া আমি গম পাইছো হয়নে তো এতিয়া মই ইয়াৰে উত্তৰটো দেখাই দিছো আগতে প্ৰশ্নটো আকৌ এবাৰ কৈছো যে শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বাবে কি কি কৰিছিল ইয়াৰ উত্তৰটো হ'ব শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বাবে গা ধুবলৈ পানী অনা ভাত ৰন্ধা আদি সকলো কাম কৰিছিল হ'ব এই ধৰণে উত্তৰটো লিখিব লাগিব ঠিক আছে তাৰ পিছত আমাক গটো কি দিছে আমি চাইছো শ্ৰৱণ কুমাৰে মাক দেউতাকক কেনেদৰে তীৰ্থলৈ লৈ গৈছিল যে শ্ৰৱণ কুমাৰে মাক দেউতাকক কেনেকৈ তীৰ্থলৈ লৈ গৈছিল আমি গম পাইছো হয়নে লেসনটো যেতিয়া পঢ়িছিলো এতিয়া ইয়াৰে উত্তৰটো এনে ধৰণে লিখিব লাগিব আগতে প্ৰশ্নটো এবাৰ আকৌ পঢ়াই দিছো শ্ৰৱণ কুমাৰে মাক দেউতাকক কেনেদৰে তীৰ্থলৈ লৈ গৈছিল উত্তৰ হ'ব শ্ৰৱণ কুমাৰে মাক দেউতাকক পাচিত বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গৈছিল অৰ্থাৎ পাচিতকৈ বান্ধি পেলাই কি ভাৰ বান্ধি পেলাই লৈ গৈছিল হয়নে তাৰপিছত ঘৰটো দিছে তুমি তোমাৰ ঘৰখনত কি কি দায়িত্ব পালন কৰা এতিয়া এইটো নিজক লৈ দিয়া প্ৰশ্ন হয় আৰু এইটো নিজে ধুনীয়াকৈ উত্তৰটো নিজে ভাবি পেলাই যে কি কি কাম আমি ৰাতিপুৱাৰ পৰা কৰো বা মা দেউতাক সহায় কৰো এটা দায়িত্ব আমাৰ ডিউটিজ হিচাপে আমি কি কি কাম কৰো কেতিয়াবা ঘৰ ঝাৰু দিয়া হয় কেতিয়াবা মাৰ ভাত ৰন্ধা বা কিবা সহায় কৰি দিয়া হয় কেতিয়াবা শাকপাচলি কটা হলে ধুই মেলি দিয়াটো আমাৰ কাৰণে এটা মা দেউতাক সহায় কৰাত এটা কি হৈ পৰে আমাৰ কাম হৈ পৰে হয়নে যে আমি তাহাঁতক সহায় কৰিছো এইখিনি কাম কৰি পেলায়ো এনেকুৱা ধৰণৰ হয় তো যোনে যি ধৰণে মা দেউতাক বা ঘৰখনক লৈ দায়িত্ব হিচাপে ভাবি পেলাই কাম কৰা সেইখিনি ইয়াতে লিখিবলৈ দিছে ঠিক আছে তাৰ পিছত এতিয়া আমি এইটো পাইছো ক আহা ককা আইতা পিতা আই দেউতা মা বৰদেউতা বৰমা খুৰা খুৰী পেহা পেহী মামা মামী তাৱৈ আমৈ মহা মাহী দাদা বাইদেউ ভাই ভনী এবাৰ আমাক নেক্সট দিছে পৰিয়ালৰ বিষয়ে জানো আহা কাক কি বুলি মাতা কোৱা দেউতাৰ বা মাৰ দেউতাকক ককা বুলি মাতো হয়নে
দেউতাৰ ককায়েকক বৰ দেউতা বুলি মাতো দেউতাৰ বায়েকক জেঠি বুলি মাতো মাৰ ককায়েকক মামা বুলি মাতো দেউতাৰ বা মাৰ মাকক আইতা বুলি মাতো দেউতাৰ ভায়েকক খুৰা বুলি মাতো দেউতাৰ ভনীয়েকক পেহী বুলি মাতো মাৰ ভনীয়েকক মাহী বুলি মাতো ঠিক আছে যেহেতু এটা কাক কি বুলি মাতা হয় বুলি কৈছে হেহে মই পিছৰ পিনে বুলি মাতোখিনি লগাই দিছো দেই কিন্তু এইখিনিত এনেকে লিখিলে হল দেউতাৰ বা মাৰ দেউতাকক ককা দেউতাৰ ককায়েকক বৰদেউতা দেউতাৰ বায়েকক জেঠি মাৰ ককায়েকক মামা দেউতা বা মাৰ মাকক আইতা দেউতাৰ ভায়েকক খুৰা দেউতাৰ ভনীয়েকক পেহী আৰু মাৰ ভনীয়েকক মাহী ঠিক আছে এতিয়া আমি নেক্সট পৃষ্ঠাটো চাইছো কি দিয়া আছে আমাক 24 নং পৃষ্ঠাত আৰু এটা কাহিনী দিয়া আছে আমি এতিয়া হেটো পঢ়ি লৈছো ঠিক আছে পঢ়ু আৰু কও আহা আজি ৰিমজিমৰ পেহীয়েকৰ বিয়া বুলি ককাক আইতাক খুৰাক খুৰীয়েক ভায়েক ভনীয়েক সকলোৰে বৰ উৎসাহ আলহী অতিথি ওচৰ চুবুৰীয়াৰে ৰভাথলি ভৰি পৰিছে কিছু সময়ৰ পিছতে দৰাঘৰীয়া আহি পদুলিমুখ পালেহি ৰিমজিম দৰা চাবলৈ দৌৰি গল কিন্তু মানুহবোৰে দৰাজনক আগুৰি ধৰি আছিল তাই দৰাক দেখা নাপালে দৰাক নেদেখি তাই ফিকুৰিবলৈ ধৰিলে তাকে দেখি ওচৰতে থকা খুৰাকে তাইৰ হাতত ধৰি আগুৱাই নিলে দৰাক দেখি ৰিমজিমে বৰ ৰং পালে এতিয়া আমাক এই কাহিনীটোত দিয়া প্ৰশ্নখিনি চাইছো কও আহা ক ৰিমজিম কি চাবলৈ দৌৰি আহিছিল আমি পাঠটো পঢ়োতে গম পালো হয়নে কাহিনীটো পঢ়োতে গম পালো যে ৰিমজিম দৰা চাবলৈ দৌৰি আহিছিল তো ইয়াতে মই উত্তৰকিটা লিখি ৰাখিছো দেখাবলৈ চাইছো ৰিমজিম দৰা চাবলৈ দৌৰি আহিছিল তাৰ পিছত আমাক খটো কি দিছে মানুহবোৰে কাক আগুৰি ধৰি আছিল আমি গম পাইছো যে মানুহবোৰে দৰাজনক আগুৰি ধৰি আছিল হয়নে তো ইয়াৰে উত্তৰটো মই লিখি ৰাখিছো যে আগতে প্ৰশ্নটো কৈছো মানুহবোৰে কাক আগুৰি ধৰি আছিল উত্তৰ মানুহবোৰে দৰাজনক আগুৰি ধৰি আছিল তাৰ পিছত আমাক কি সুধিছে অৰ্থাৎ গটো কোনে ৰিমজিমক হাতত ধৰি আগুৱাই নিছিল তো কোনে নিছিল খুৰাকে নিছিল হয়নে তো উত্তৰটো হ'ব যে খুৰাকে ৰিমজিমক হাতত ধৰি আগুৱাই নিছিল মই আকৌ এবাৰ প্ৰশ্নকেইটাৰ লগত উত্তৰকেইটা পঢ়ি দিছো দেই ৰিমজিম কি চাবলৈ দৌৰি আহিছিল ৰিমজিম দৰা চাবলৈ দৌৰি আহিছিল মানুহবোৰে কাক আগুৰি ধৰি আছিল মানুহবোৰে দৰাজনক আগুৰি ধৰি আছিল কোনে ৰিমজিমক হাতত ধৰি আগুৱাই নিছিল খুৰাকে ৰিমজিমক হাতত ধৰি আগুৱাই নিছিল এতিয়া ঘৰটো সুধিছে তুমি কেতিয়াবা বিয়া খাবলৈ গৈ পাইছানে বিয়ালৈ গৈ তোমাৰ কেনেকুৱা লাগে এতিয়া এটো নিজক লৈ পেলাই দিয়া প্ৰশ্ন হয় যে তুমি যদি কেতিয়াবা বিয়ালৈ গৈ পাইছা তেতিয়া হলে তুমি পাইছা বুলি দিবা আৰু পাই পেলাই ইয়াতে আকৌ এটা দিছে যে বিয়ালৈ গৈ তোমাৰ কেনেকুৱা লাগে বিয়ালৈ গৈ ভাল লাগে বেয়া লাগে ঘৰৰ মানুহবিলাকক লগ পোৱা যায় তো ভাল লাগে হয়নে মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা বিয়াত গৈ ভালেই লাগে তো যাৰ যেনেকুৱা লাগে সেই হিচাপে কথাখিনি লিখিলে হল হ'ব এতিয়া আমাক দিছে তলৰ ছবিকেখনত কি দেখিছা কোৱা এতিয়া আমি তলৰ ছবিকেখনত কি দেখিছো পৰিয়াল দেখা পাইছো হয়নে এইখনতো আমি কি জয়েন্ট ফ্যামিলি বুলি কৈছো এই কাৰণে ইয়াতে ককা আইতা পেহা পেহী হয়তো খুৰা খুৰী আটাইবোৰ আছে নাতি নাতিনী ককা আইতাৰ নাতি নাতিনী সকলোবোৰ আছে ইয়াতে আছে যে অকল ঘৰৰ পৰিয়ালখিনি লাইক মাক দেউতাক ভায়েক ভনীয়েক হয়নে তো আমি ইয়াৰ দ্বাৰা এই দুইখন ছবিৰ দ্বাৰা আমি পৰিয়ালক দেখিবলৈ পাইছো ইয়াতে আটাইবোৰ পৰিয়ালবৰ্গৰ ব্যক্তিসকল লগ লাগি আছে আৰু ইয়াতে অকল যিখিনি ঘৰৰ পৰিয়াল তেওঁলোক লগ লাগি আছে হয় এইবাৰ আমাক কি কৈছে গাঁও আহা গুৰৰ টেকেলিত পৰুৱাৰ লানি নৈবিল পথাৰত বাঢ়িছে পানী আকাশত জিলিকে ৰূপালী জোন আজি চাগে নাহে আৰু বৰষুণ ভুমুৰাই কয় শুনা কৰি গুণ গুণ ফুটাই পঢ়িবা পাত নাই ভুন ভুন হুৰ হুৰ বতা চৰাই মোৰ ধান নাখাবি তোক দিম গোটা কৰাই এতিয়া আমাক জানি লও আহা দিছে চাইছো জানি লও আহা অৰ্থাৎ গত হচৌকাৰে গু বুলি আমি এইটো ধৰণে নিলিখো আমি এই গুটো লিখো হয়নে
তাৰপিছত হত হচৌকাৰে হুটো আমি এইটো লিখো তালিব্য হত হচৌকাৰে হু দিলে আমি এইটো লিখো তাৰপিছত ৰ দীৰ্ঘৌকাৰ দিলে এইটো লিখো ৰত হচৌকাৰ দিলে এইটো লিখো এতিয়া ইয়াতে কি দিছে জানো আহা গ তালিব্য হ আৰু ৰৰ লগত হচৌকাৰ অৰ্থাৎ হচৌকাৰ লগ হলে ৰূপ সলনি হয় গু হু হু আৰু ৰু হয় আনহাতে ৰৰ লগত দীৰ্ঘৌকাৰ অৰ্থাৎ দীৰ্ঘৌকাৰ লগ হলে ৰূপ সলনি হয় ৰু হয় পঢ়ু আহা ৰূপ ধূপ গুণ ধুন ফাগুন ধুৰুপ মাগুৰ কুৰুৱা শুৱনি মহুৰা ৰূপালী পৰুৱা আমাক কি দিছে ছবি চাই খালি ঠাইত কি হ'ব লিখো আহা এতিয়া এইটো গ দিয়া আছে ইয়াতে আমাক খালি ঠাই দিয়া আছে তো এইটো আমি দেখি পেলাই গম পাইছে যে এইটো কি গৰু এইটো হগুন ইয়াতে মই গুটো লিখিছো হ গু ন এইটো হৈছে হিহু মাছ হিহু এইটো হৈছে পহু এইটো কি বুলি কয় পহু বুলি কয় হয়নে এতিয়া আমাক দিছে তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ু আৰু লিখো আহা অৰ্থাৎ মই কেইটামান বিচাৰি ৰাখিছো নহৰু গৰু ৰূপ শুৱনি মহুৰা আৰু এই ধৰণে লিখিছো নহৰু মহুৰা গৰু ৰূপ শুৱনি আৰু ইয়াৰ পৰা চাই চাই ইয়াতে লিখি দিলে হ'ল ঠিক আছে তাৰ পিছত আমাক কি দিছে আকৌ এটা আমাক কবিতা নিচিনা দিছে পঢ়ু আহা পৰুৱা ককাই খুখুৰি মাৰি কেনিবাৰো যোৱা চেনিগুটি পেলাই থৈছো খোৱা যদি খোৱা পঢ়া শুনা কৰে যি গুণী মানি হয় সি এতিয়া আমাক পাঠটোৰ নাম দিছে ঘৰিয়াল আৰু বান্দৰ অৰ্থাৎ এই ঘৰিয়াল আৰু বান্দৰৰ এটা ইন্টাৰেষ্টিং কাহিনী আমি এই লেসনটোৰ জৰিয়তে জানিব পাৰিম হয় যেহেতু আমাক ছবিসমূহ দিয়া আছে এই ছবিৰ পৰাই আমি জানিব লাগিব যে কাহিনীটো আমাক কি ক'ব বিচাৰিছে তো প্ৰথমে মই অকমান প্ৰথম ছবিখনৰ লগত চিনাকি কৰাবলৈ চাইছো যে এয়া হৈছে বান্দৰ এয়া হৈছে ভালুক এয়া হৈছে শহাপহু এয়া হৈছে হাঁহ আৰু এয়া হৈছে সৰীসৃপ প্ৰাণী ঘৰিয়াল তো এতিয়া আমি আটাইকেইজনৰ নাম এতিয়া আমি গোটেইকেইটাৰ নাম গম পালো যে কোনটো কি হয় তাৰপিছত আমাক ইয়াতে যিখিনি ক্ৰিয়াকলাপ দিয়া আছে আমি সেইখিনি আলোচনা কৰিবলৈ চাওঁ যে কি প্ৰশ্ন ক্ৰিয়াকলাপত সাঙুৰ খাই আছে আৰু এটা শেষৰ পিনে প্ৰশ্ন আছে বাৰু যে ছবিখন চাই পেলাই মানে আমি কাহিনীটো ক'ব লাগে তো সেইটো আমি শেষৰ পিনে আলোচনা কৰিম যে কাহিনীটো আমাক কি বুজাইছে ঠিক আছে এতিয়া আমি প্ৰশ্নসমূহ চাইছো কি দিয়া আছে আমাক ক্ৰিয়াকলাপ দিছে কথা পাতু আহা মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ এখন বহিত লিখি ৰাখিছো মই তাৰ পৰা দেখাবলৈ চাম ইয়াতে কেৱল মাত্ৰ অকমান যেতে পটকে গম পাও যে কোনটো প্ৰশ্নই কি উত্তৰ বিচাৰিছে হেতুৰ কাৰণে মই এখিনিত কাখৰ পিনে লিখি ৰাখিছো হ'ব এতিয়া আমাক কত দিছে ছবিখনত কি জন্তু দেখিছা অৰ্থাৎ ছবিখনত কি জন্তু দেখিছো এটো সুধিছে আৰু এতিয়া কথাটো হৈছে আমি জন্তু দেখিবলৈ পাইছো বান্দৰ ভালুক শহাপহু হয় হাতুটা এটা চৰাই হয় আৰু লগতে ঘৰিয়াল এটা সৰীসৃপ প্ৰাণী হয় হয়নে তো আমি হে দুটা জন্তু হিচাপে ধৰা নাই আমি জন্তু হিচাপে বান্দৰ ভালুক শহাপহু দেখিবলৈ পাইছো ফটোখনত হয়নে অৰ্থাৎ ছবিখনত এতিয়া মই দেখাবলৈ চাইছো বহিৰ পৰা যে কেনে ধৰণে উত্তৰটো লিখা হৈছে এতিয়া চাইছো আমি মই প্ৰশ্নটোৰ উত্তৰ কেনে ধৰণে বহিখনত লিখিছো যে আমাক প্ৰথম প্ৰশ্নটো দিছিলে যে ছবিখনত কি জন্তু দেখিছা উত্তৰ এনে ধৰণে লিখিলে হ'ল যে ছবিখনত বান্দৰ ভালুক শহাপহু আদি জন্তু দেখা পোৱা গৈছে এতিয়া কথা আছে আমি শৰ্ট কিয় লিখিব পাৰো লাইক বান্দৰ ভালুক শহাপহু এনেকৈ লিখি থব পাৰো বাট যেটো প্ৰশ্নই আমাক বিচাৰিছে হেতু হিচাপে যদি আমি উত্তৰটো ক'ব লাগে তেতিয়া হলে ছবিখনত বান্দৰ ভালুক শহাপহু আদি জন্তু দেখা পোৱা গৈছে এই ধৰণে ক'ব পাৰো হ'ব তাৰ পিছত আমাক দ্বিতীয় অৰ্থাৎ খটো সুধিছে নদীৰ হিপাৰে কি ফলৰ গছ আছিল নদীৰ হিপাৰে কলৰ গছ আছিল তো এতিয়া আমি উত্তৰটো এই ধৰণে লিখিছো অৰ্থাৎ প্ৰশ্নটোৰ উত্তৰ প্ৰশ্ন নদীৰ হিপাৰে কি ফলৰ গছ আছিল উত্তৰ নদীৰ হিপাৰে কলৰ গছ আছিল তাৰ পিছত আমাক গটো কি সুধিছে বান্দৰটো কেনেকৈ নদীখন পাৰ হ'ল অৰ্থাৎ বান্দৰটো কেনেকৈ নদীখন পাৰ হৈছিল ঘৰিয়ালৰ পিঠিত উঠি পেলাই হয়নে তো ছবিখন চালে বুজি পোৱা যাব দেই মই দেখাম বাৰু ছবিখন এতিয়া আমি উত্তৰটো এনে ধৰণে লিখিম বান্দৰটোৱে ঘৰিয়ালৰ পিঠিত উঠি নদীখন পাৰ হ'ল তাৰ পিছত আমাক সুধিছে বান্দৰটোৱে হাতত কি লৈ আহিছিল বাৰু বান্দৰটোৱে হাতত কি লৈ আহিছিল সুধিছে
তো ইয়াৰ উত্তৰটো হ'ব যে কি বান্দৰটোৱে হাতত কলৰ থোক লৈ আহিছিল অৰ্থাৎ বান্দৰটোৱে হাতত কি লৈ আহিছিল কলৰ থোক লৈ পেলাই আহিছিল তাৰ পিছত আমাক নেক্সট প্ৰশ্নটো দিছে যে সাধুটো নিজৰ কথাৰে কোৱা যেটো মই কৈছিলো যে এতিয়া আমি সাধুটো অকমান মই নিজৰ ভাষাৰে এক্সপ্লেইন কৰিবলৈ চাম লিখি নিদিও যেহেতু আমাক কবলে দিছে ইয়াতে গুটেখিনি কথা পাতু আহা বুলি কৈছে তো মই কবলে চাম এইগিটা কেৱল আমি লিখি দিছো বাকি এতিয়া মই অকমান মুখৰে কবলে চেষ্টা কৰিছো যে কাহিনীটোৱে কি বুজাব বিচাৰিছে ঠিক আছে ভিডিওটোৰ আৰম্ভণিতে মই আত্মাইবোৰৰ লগতে পৰিচয় কৰাই দিছো এয়া বান্দৰ শহাপহু ভালুক হা আৰু ঘৰিয়াল এতিয়া আমি কি গম পাইছো যে ছবিখনত প্ৰথমে দেখিবলৈ পাইছো যে আত্মাই কেজনে বহি পেলাই আলোচনা কৰি আছে আলোচনা মানে ভালুকে কৈছে যে নদীৰ হিপাৰে এই দুডাল কলগছ লাগি আছে তাৰে এডালত কল পকি আছে যদি আমি কলখিনি আনিব পাৰো তেতিয়াহলে আমি আটাইকেইটাই ভগাই খাব পাৰো ঠিক আছে কিন্তু এতিয়া সেই কলখিনি আমি আনো কেনেকৈ তো তাৰ পিছত বান্দৰে কৈছে যে মই পাৰিম ঠিক আছে মই কলখিনি আনিব পাৰিম যেহেতু ঘৰিয়ালে পানী অৰ্থাৎ পানীত থাকে তো তেও কি কৰিব পাৰিব মোক ইপাৰৰ পৰা হিপাৰলৈকে লৈ যাব পাৰিব ঠিক আছে তো এতিয়া সেই হিচাপে কথামতে কাম ঘৰিয়ালে ধুনীয়াকৈ বান্দৰটোক ইপাৰৰ পৰা হিপাৰলৈকে লৈ গল কিহৰ কাৰণে কল আনিবলৈ হৈছে তাৰ পিছত ধুনীয়াকৈ দুইজনে বান্দৰ আৰু ঘৰিয়ালটো দুইজনে ধুনীয়াকৈ নদী পাৰ হৈ পেলাই গল আৰু দুইজনে হিপাৰলৈকে গৈ কি কৰিলে ঘৰিয়ালে ধুনীয়াকৈ বান্দৰটোক নমাই দিলে আৰু নমাই দি কিনে বান্দৰটোৱে কি কৰিলে কলগছত উঠি পেলাই কলঠোক লৈ আহিল হয় বান্দৰটোৱে আকৌ ঘৰিয়ালৰ পিঠিত ধুনীয়াকৈ উঠি কিনে কলঠোক লৈ আহি ইপাৰ পালেহি আৰু হেকত বান্দৰ আৰু ঘৰিয়াল আহি পালে আৰু আহি পাই গুটেই কিজনে ধুনীয়াকৈ কলখিনি ভগাই খালে এটোৱে আছিল কাহিনীটো এতিয়া আমাক নেক্সট দিছে ছবি চাই খালি ঠাই পুৰ কৰো আহা নদীৰ হিপাৰে কল পকি আছিল অৰ্থাৎ ছবিত আমি দেখা পাইছো কল নদীত এটা ঘৰিয়াল আছিল এটো হৈছে ঘৰিয়াল আৰু এই উত্তৰটো হ'ব ইয়াতে কলটো হ'ব ইয়াতে এতিয়া আমাক দিয়া আছে গাঁও আহা মা দেউতা ককা আইতা আৰু ভাই ভনী খুৰা খুৰী পেহিৰে ভৰা আমাৰ ঘৰখনি মামা মামী মহা মাহী যেতিয়া আলহী হয় ককা আইতায়ো লগত আহিলে সুখৰ নিজৰা বয় বৰ ধুনীয়া এটা কবিতা আমাক দিছে মই আকৌ এবাৰ পঢ়াবলৈ চাইছো মা দেউতা ককা আইতা আৰু ভাই ভনী খুৰা খুৰী পেহিৰে ভৰা আমাৰ ঘৰখনি মামা মামী মহা মাহী যেতিয়া আলহী হয় ককা আইতাও লগত আহিলে সুখৰ নিজৰা বয় এতিয়া আমাক এটা হাতৰ দিছে হাতৰ ভাঙু আহা চিট পখিলা তিনি মূৰ 10 ঠেং ক'ত দেখিলা এতিয়া ইয়াৰ উত্তৰটো মই অকমান ক'বলৈ বিচাৰিছো যেতিয়া হাল বাই থাকে তেতিয়া হালুৱা আৰু দুটা গৰুক কোৱা হয় অৰ্থাৎ এই দুটা গৰুৰ মূৰ হয়নে আৰু এইপিনে এই মানুহজনৰ মূৰ অৰ্থাৎ কেটা মূৰ হল তিনিটা মূৰ আৰু এইপিনে 1 2 3 4 5 6 7 8 9 10 আৰু এই 10 খন কি হল ঠেং হল তো এইটো কি গম পালো যে হাল বাই থকা অৱস্থাত হালুৱা আৰু দুটা গৰু কোৱা হয় হ'ব আমাক দিছে লগে ভাগে পহু আহা বাটতে বৰষুণে পালে এটা আমাক অকমান কাহিনী টাইপতে দিছে যে বাটতে বৰষুণ পালে ৰাজীৱ আৰু কৰিম পঢ়াশালীৰ পৰা ঘৰলৈ গৈ আছিল তেনেতে জোৰকৈ বৰষুণ দিবলৈ ধৰিলে সিহঁতে আজি ছাতি আনিবলৈ পাহৰিলে সেই পথেৰে ৰামধন খুৰা মটৰ গাড়ী চলাই আহি আছিল খুৰাই সিহঁতক তিতি গৈ থকা দেখিলে তেওঁ সিহঁতক গাড়ীত উঠিবলৈ মাতিলে দুয়ো দৌৰি গৈ গাড়ীত উঠিল খুৰাকে সিহঁতক ঘৰলৈ লৈ গল এতিয়া আমাক কেটামান প্ৰশ্ন দিছে আমি প্ৰশ্নকিটা চাইছো আমাক প্ৰশ্ন দিছে যে কও আহা ৰাজীৱ আৰু কৰিমে কি আনিবলৈ পাহৰিছিল ৰাজীৱ আৰু কৰিমে ছাতি আনিবলৈ পাহৰিছিল মই ইয়াতে ধুনীয়াকৈ লিখি থৈ দিছো যে ৰাজীৱ আৰু কৰিমে ছাতি আনিবলৈ পাহৰিছিল হ'ব তাৰ পিছত আমাক খটো দিছে মটৰ গাড়ী চলাই কোন আহি আছিল মটৰ গাড়ী চলাই ৰামধন খুৰা আহি আছিল ৰামধন খুৰাই সিহঁতক গাড়ীত উঠিবলৈ কিয় মাতিলে
ৰামধন খুৰাই সিহঁতক তিতি তিতি গৈ থকা দেখি গাড়ীত উঠিবলৈ মাতিলে এতিয়া মই এইকেইটা উত্তৰ বহিত লিখা নাই ইয়াতে ধুনিয়াকৈ মই কৈ দিলো কেনেধৰণে আমি লিখিব লাগিব ঠিক আছে যেহেতু প্ৰশ্নকেইটা একেবাৰে সহজ উত্তৰকেইটা ধুনিয়াকৈ দিয়াই আছে লেসনটোতে হেহে আকৌ এবাৰ কৈ দিছো ৰাজীৱ আৰু কৰিমে ছাতি আনিবলৈ পাহৰিছিল মটৰ গাড়ী চলাই ৰামধন খুৰা আহি আছিল ৰামধন খুৰাই সিহঁতক তিতি তিতি গৈ থকা দেখি গাড়ীত উঠিবলৈ মাতিলে এইখিনি হ'ব আটাইকেইটাৰ প্ৰশ্নৰ উত্তৰ হ'ব এতিয়া আমি নেক্সট কি আছে চাই লৈছো এতিয়া আমাক দিছে পুনৰ আলোচনা পথাৰখন বৰ শুৱনি পথাৰত গৰু চৰিছে আকাশত থগুন উৰিছে অৰূপে চিলা উৰুৱাইছে আইতাই মুহুৰা ফুৰাইছে ৰূপাই তাত বৈছে আকৌ এবাৰ কৈ দিছো পথাৰখন বৰ শুৱনি পথাৰত গৰু চৰিছে আকাশত থগুন উৰিছে অৰূপে চিলা উৰুৱাইছে আইতাই মুহুৰা ফুৰাইছে ৰূপাই তাত বৈছে তাৰপিছত আমাক দিছে ছবি চাই নামবোৰ সম্পূৰ্ণ কৰা অৰ্থাৎ এটো ছবি দিয়া আছে এটো আমি দেখিবলৈ পাইছো কি হ'ব গৰু এয়া হ'ব শিয়াল আৰু এটো হ'ব মকৰা ঠিক আছে এতিয়া আমি নেক্সট কি দিছে চাইছো এতিয়া আমাক দিছে তলত দিয়া আখৰ কেইটাৰে শব্দ লিখা এতিয়া গু দিয়া আছে ইয়াতে গুৰ লিখিছে আৰু মই এটা নতুন শব্দ লিখিছো গুৱাহাটী ইয়াতে ৰু দিয়া আছে গৰু লিখিছে মই লিখিছো ঝাৰু ইয়াতে ৰু দিয়া আছে ৰূপ লিখা আছে মই লিখিছো স্বৰূপ হু দিয়া আছে হুৰ দিছে মই এটা লিখিছো শুৱনি হু দিছে ইয়াতে পহু দিছে মই এটা শব্দ লিখিছো হাহু তাৰ পিছত ইয়াতে দিয়া আছে খেলিমেলিকৈ দিয়া আখৰবোৰ মিলাই শব্দ সাজোৱা তো ইয়াতে আমাক এটা খেলিমেলিকে দি দিছে আৰু ইয়াৰে খেলিমেলিকে আমি যেতিয়া মিলাই পেলাই লিখিছো কি হৈছে ঘৰিয়াল হৈছে ইয়াতো দিয়া আছে এটো হ'ব শিয়াল এটো দিছে ইয়াতে হ'ব সিংহ এটো দিছে ইয়াতে হ'ব বাঘ এয়া হৈছে এটোৰ শুদ্ধটো হ'ব ভালুক আৰু এটোৰ শুদ্ধটো হ'ব পহু তাৰ পিছত আমাক দিছে তলৰ হাজুনটো সম্পূৰ্ণ কৰা তলৰ হাজুন অৰ্থাৎ কি ধৰণে শুদ্ধ কৰিব দিছে মই কৈ দিছো ইয়াতে ৰীতা দিয়া আছে ইয়াতে ৰীতাৰ মা ইয়াতে ৰীতাৰ দেউতা দিয়া আছে হয় এতিয়া মাৰ ককা আৰু মাৰ আইতা ইপিনে দেউতাৰ ককা আৰু ইপিনে দেউতাৰ আইতা তাত আমাক আইতা আৰু ককাটো লিখিবলৈ দিছে আমি লিখি দিছো কি আছিল আমাৰ পৰিয়াল অধ্যায়ৰ শ্ৰৱণ কুমাৰ আৰু ঘৰিয়াল আৰু বান্দৰৰ আটাইখিনি ক্ৰিয়াকলাপ তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং